প্ৰবলভাৱে অনুৰোধ জনাইছোঁ। पानी बोतल नॉर्मल पानी Yes. আমি বিশ্বজিৎ ঘোষ ডাঙৰীয়াকো এজোপা গছপুলি ৰুবৰ বাবে অনুৰোধ জনাইছোঁ। আজি আমাৰ মহানৱমী উপলক্ষে আমাৰ মাজত উপস্থিত হোৱা আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাদেৱ ডাঙৰীয়া ৰাইজক উদ্দেশ্যি দুই এষাৰ ক'বৰ বাবে মই অনুৰোধ জনাইছোঁ। 3 মাইল শ্ৰী শ্ৰী দুৰ্গা পূজাৰ সেৱাৰ স্থলী সমবেত মোৰ শ্ৰদ্ধাৰ ৰাইজ আই মাতৃ যুৱক যুৱতী আৰু মোৰ লগতে অহা প্ৰতীক্ষসকল সকলোকে মই শ্ৰদ্ধা জনাইছোঁ। আজি মহানৱমী পবিত্ৰ দিন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ, গতিকে আমি সকলোৱে দেৱীৰ ওচৰত মাৰ ওচৰত সেৱা লৈছোঁ। ময়ো আপোনালোকে আয়োজন কৰা সেৱাৰ স্থলীত সেৱা লৈছোঁ যে সকলোৰে জীৱনৰ যাতে অপায় মংগল দূৰ হৈ সুখ সমৃদ্ধি নামি আহে, আমি সকলোৱে মৰম চেনেহ শান্তি সম্প্ৰীতিৰ এখন সমাজত যাতে বসবাস কৰিবলৈ পাওঁ। এই বৰ্ষটি আমাৰ যাতে সকলোৰে মংগলময় হয় তাৰেই কামনা আজি পবিত্ৰ মুহূৰ্ত। এইবাৰ শ্ৰী শ্ৰী দুৰ্গা পূজা আমি আশা কৰা ধৰণে আগতে যেনেকৈ আনন্দ উৎসৱ আমি কৰিছোঁ, উল্লাস আমি কৰিছোঁ, এইবাৰ এক সেমেকা পৰিৱেশত আমি দুৰ্গা পূজা উদযাপন কৰিব লগা হৈছে। সেইকাৰণে যে আমাৰ প্ৰাণৰ সকলোৰে মৰমৰ জনতাৰ শিল্পী জুবিন গাৰ্গ যোৱা 19 তাৰিখে বিদেশৰ ছিংগাপুৰত সাগৰৰ পানীত বিলীন হৈ গ'ল। আমাক সকলোকে এৰি থৈ কন্দুৱাই তেওঁ গুচি গ'ল আমাক এৰি। আৰু সেই 52 বছৰীয়া জুবিন গাৰ্গ আমাৰ যেন পৰিয়ালৰ সদস্য, যি 38,000 গীতেৰে সৃষ্টি কৰি মানৱ দৰদী শিল্পী, দুখীয়া নিচলা মানুহৰ কাৰণে যিখিনি সৃষ্টি বা যেনেধৰণে আমাৰ প্ৰতি তেওঁ আন্তৰিকতা প্ৰদৰ্শন কৰিছিল, এই কথাবিলাক মৰ্মে মৰ্মে সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহে উপলব্ধি কৰি যে অসমৰ আকাশ বতাহ তেওঁৰ মৃত্যুৰ বাতৰা পোৱাৰ লগে লগে যেন জুবিন কেৱল কানুনৰ ৰুল উঠিল,
আৰু জুবিনৰ গীতেৰে আজিৰ দিনটোলৈকে আকাশ মুখৰিত হৈ আছে। জুবিন গাৰ্গ অমৰ হওক এই ধ্বনিৰে আকাশ বতাহ কঁপাই আছে। গতিকে সেইকাৰণেই আমি এই শ্ৰী শ্ৰী দুৰ্গা পূজা এইবাৰ কেৱল আমি পূজাহে পাতিছোঁ, আধ্যাত্মিক আমি এই পৰম্পৰা ৰক্ষা কৰিছোঁ সকলোৰে মংগলৰ কাৰণে। লগে লগে তেওঁৰ প্ৰতিও আমি আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেওঁৰ সৃষ্টিৰ আজিৰে যাতে আমাৰ সমাজখন নতুন প্ৰজন্ম আমি উৎসাহিত হৈ জাতীয় প্ৰেম দেশ প্ৰেমেৰে আমি আগুৱাই যাব পাৰোঁ। আৰু তেওঁ যে কৈছিলে মোৰ কোনো জাতি নাই, ধৰ্ম নাই, ভাষা নাই, গতিকে তেওঁ সকলোৰে জুবিন, সকলোৰে মৰমৰ। ঠিক তেনেকৈ আমি সমাজখনত আজি যেনেকৈ সকলোৱে মিলি সাৰ্বজনীন ভিত্তিত দুৰ্গা পূজা পাতিছোঁ, এতিয়া সকলো মানুহে মিলিজুলি শান্তি সম্প্ৰীতিৰ মাজেৰে একতাৰ এনাজৰীডাল টনকিয়াল কৰি আমি বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত সকলো ভাষা, সকলো জনগোষ্ঠী, সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ আমি শক্তিশালী এখন সমাজ গঢ়িবৰ কাৰণে দেৱীয়ে যেন আমাক শুভদৃষ্টি দিয়ে তাৰ কামনাৰে মই সকলোৰে কাৰণে পুনৰ দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সকলোৰে যেন জীৱন মংগলময় হওক, এই বৰ্ষটি কাৰো যেন অপায় মংগল নহওক, আৰু জুবিনৰো আত্মাৰ চিৰশান্তি কামনা কৰি মই যিহেতু আজিৰ দিনটোত বহু পূজাৰ স্থলীত উপস্থিত হ'ব লাগিব, এইকেইষাৰ কথাৰে ইয়াত সেৱা আগবঢ়াই আপোনালোকৰ প্ৰতি পুনৰ শ্ৰদ্ধা জনাই মোৰ একেষাৰো সামৰিছোঁ আৰু বিদায়ো মাগিছোঁ। ধন্যবাদ। ধন্যবাদ বিধায়ক ডাঙৰীয়া। আমাৰ 3 মাইল সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ সভাপতি বিজয় সিং ডাঙৰীয়া এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বিধায়ক ডাঙৰীয়াক। সকলোকে হাত চাপৰি দিব বাবে অনুৰোধ জনাইছোঁ। লগতে আমাৰ সম্পাদক গণেশ ঘোষ ডাঙৰীয়া এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বিধায়ক ডাঙৰীয়াক। ধন্যবাদ। ফটো এটা ল'ব লাগে। এই তাত ৰাস্তাত মাতি দিয়ে